সেমেকা প্রতি রাতিও জ্বলিব বাঘ জানৰ বেদনাৰ জুই। হয়, দিছনৈৰ বুকুত ধূলি মাটিয়ে হাতুৰি নাতুৰি ডাঙৰ দীঘল হোৱা লোহিত লইং এজন নৈপৰীয়া অঞ্চলৰ যুৱক। তেওঁ এটা ইমান সুন্দৰ গান ৰচনা কৰিব পাৰে এই কথা কিন্তু মই এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ। আৰু তেওঁ গানটো আপোনালোকে শুনক, যিটো গান বাঘজানৰ জুই। এই গানটোত এটা মেছেজ আছে, যিটো মেছেজ খাটি খোৱা মানুহৰ কৰুণ জীৱন গাথা ইয়াত প্ৰকাশ পাইছে। আৰু এটা দেশ আৰু স্বজাতিমূলক গান, যি গানত প্ৰাণ আছে, মানুহৰ মানৱীয়তা আছে। আপোনালোকে মুঠতে এই গানটো শুনক। এই গানটোৰ যোগেদি আপোনালোকে এটা ভাল মুঠতে বাৰ্তা পাব। গান কণ্ঠল কৰিছে, কণ্ঠ দিছে মহেন্দ্ৰ হাজৰিকা। আপুনি কি ক'ব? মই ভাল পাইছোঁ, কাৰণ মহেন্দ্ৰ হাজৰিকাৰ গীত মানে সমগ্ৰ অসমবাসীয়ে আঁকোৱালি লয় আৰু জনতাৰ মানে সমস্যাক লৈ গোৱা গীত মানুহৰ কাৰণে মহেন্দ্ৰ হাজৰিকাই গায়। যেনেধৰণে মানে আমাৰ ওচৰতে থকা কেপ্টেইন জিন্তু গগৈ মৰোতে সমগ্ৰ অসমবাসীয়ে কান্দিছিলে, আৰু এতিয়া বাঘজানৰ জুইত সমগ্ৰ অসমবাসীয়ে কান্দিছে। আৰু আমাৰ লোহিত লইঙে এই দিছৈ পাৰৰ লোহিত লইঙে ইমান ভালকৈ মানে এইটো গীত লিখিছে। সমগ্ৰ অসমবাসীয়ে আঁকোৱালি ল'ব, সকলোৱে ছাবস্ক্ৰাইব কৰিব, আৰু মহেন্দ্ৰ হাজৰিকা গোৱাৰ বাবে আমিও মানে ধন্যবাদ দিছোঁ। সঁচাকৈ গানটো শুনিলোঁ আৰু চিত্ৰপটবিলাক দেখিলোঁ, খুব ভাল লাগিলে। হৃদয় চুই যোৱা গান। তেখেতে অসমীয়া জাতিৰ কাৰণে, অসমীয়া জাতিৰ নিষ্পেষিত শোষিত জনতাৰ কাৰণে যিটো গান লিখি আজি আমাৰ সন্মুখত প্ৰদৰ্শন কৰালে, আমি সঁচাকৈ গানটো শুনি আমাৰ এনেকুৱাই ভাল লাগিলে যেন আমাৰ এই পিছপৰা অঞ্চলত এনেকুৱা এগৰাকী উদীয়মান জনতাৰ কাৰণে গান ৰচনা কৰি গান গাবলৈ তেওঁ যি প্ৰয়াস কৰিছিলে, তেওঁ গানটো নেগাব পাৰে। আমাৰ শ্ৰদ্ধাৰ অসমীয়া জনতাৰ শিল্পী মহেন্দ্ৰনাথ হাজৰিকাদেৱৰ কণ্ঠৰেদি তেওঁ গানটো গোৱালে। কিন্তু গানৰ যি গভীৰতা, গানৰ যি ভাৱাৰ্থ সঁচাকৈ আমাৰ হৃদয়ত চুই গ'ল। আৰু এই গানটোৱে আমি ভাবোঁ অসমবাসী ৰাইজে আদৰি ল'ব। আৰু আমাক আজিৰ পৰিস্থিতিত আমাৰ সংগীত জগতত এনেকুৱা গধুৰ গান, এনেকুৱা জাতি মাটি ভীতিৰ কাৰণে গোৱা গান আমাক সঁচাকৈ প্ৰয়োজন। আজি নৱপ্ৰজন্মৰ কাৰণে ই এটা আদৰ্শ সংগীত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু প্ৰতিজন অসমবাসী ৰাইজে এই গানটো আদৰি ল'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। তাতে ভাইটি লোহিত লইঙে এটা গীত, বৰ সুন্দৰ গীত লিখিলে। মোক মিউজিক কম্প'জিং কৰিবলৈ দিলে, মই মিউজিক কম্প'জিং কৰি বৰ ভাল পালোঁ। আৰু এই মিউজিক কম্প'জিংটো শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকাক দিলেগৈ। মহেন্দ্ৰ হাজৰিকাক মোলৈ 3বাৰ ফোন কৰিছে, আপোনাৰ এইবিলাক ভাল হৈছে। গতিকে তেখেতৰ প্ৰশংসা এটা পাইছোঁ অভাৰ টেলিফোনত। গতিকে তেতিয়া মই আত্মবিশ্বাস আহিছে, মই মানে মোৰ কামবিলাক ধৰক আগতকৈ অলপ ইম্প্ৰুভ হৈছে। মই বৰ্তমান ষ্টুডিঅ'টো সংগীত চৰ্চা কৰা, সেই ষ্টুডিঅ'ৰ সংগীত চৰ্চা কৰা বৰ বিশেষ দিন হোৱা নাই, 5 বছৰমান হৈছে। গতিকে বৰ্তমান বহুতো কাম চলি আছে মোৰ ষ্টুডিঅ'ত। গতিকে মই ভাবোঁ সংগীতৰ কথা সুৰ বৰ ভাল লোহিত লইঙৰ, আৰু মহেন্দ্ৰ হাজৰিকা বৰ ধুনীয়াকৈ এইটো পৰিৱেশন কৰিছে। আৰু মই ভাবোঁ ৰাইজে মামাৰ ভোটবোৰ শুধৰাই দিলে নথৈ আনন্দিত হ'ম। মোৰ ক'বলগীয়া আপোনাৰ ৰাইজে যাতে এই সংগীতটো ইউটিউবত চাই ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰি দিয়ক, তেতিয়া লোহিত লইঙৰ ভৱিষ্যত মুকলি হ'ব বুলি মই ভাবোঁ। ধন্যবাদ। মই ইমানকে কৈ আজি মই